হেল্ল' এভৰিৱান, কি খবৰ? লৈ আহিছো তোমালোকৰ কাৰণে ওদালগুৰি ডিষ্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা মেথছৰ পেপাৰখন। মই ইনো একদম লেটকে চলো, কিন্তু তোমালোকে যদি প্ৰথমবাৰ বাবে ভিজিট কৰিছা ভালকৈ চাবা, কিবা নহয় কিবা বহুত ধুনীয়া কথা শিকিম। মোৰ ইনো ভিউজ বিলাক কম, ইমান চেনেলটো চলি থকা নাই, মানে একচুৱেলি মানুহবিলাকে গম পোৱা নাই, কিন্তু যোনে অকমান সময় ভালকে চাই 10-15 মিনিটমান ভালকে চাই, তো সেইজন ষ্টুডেণ্ট কিন্তু ভাল পাবই পাব। সকলোৱে ভাল পঢ়ায়, তাৰ মাজত ময়ো কিন্তু ভালেই পঢ়াওঁ বুলি নিজকে ভাবো মানে। ঠিক আছে, সো এনিৱে দেৰি নকৰো, কুৱেশ্যনটো আৰম্ভ কৰো। কি দি থোৱা আছে? 49, 42, 35 ডট ডট এইটো ধৰা সমান্তৰ প্ৰগতিটোৰ কোনটো পদ শূন্য? আমাক কৈছে হুইচ টাৰ্ম, কোনটো পদ, হুইচ টাৰ্ম। আমি হুইচ টাৰ্ম কোনটো পদ নাজানো, আৰু মেথছত আমি যোনটো বস্তু নাজানো সেইটোকে আমি কি বুলি কওঁ? চলক বুলি কওঁ, হয় না নাই কোৱা? আৰু যেতিয়া চলকক আমি এক্স ৱাই এনেকে দি ধৰো, আৰু সমান্তৰ প্ৰগতিত আমি যোনটো বস্তু নাজানো সেইটোক আমি কিহেদি কওঁ? এনটম পদ বুলি কওঁ। নেজানিলে আমাৰ আৰে ভাই कोई नहीं है, हमारे पास एन भाई है। ठीक है, तो ইয়াত যেতিয়া আমাৰ হাতত একো নাই, মানে আমাৰ কোনটো পদ শূন্য বুলি কৈছে, আমি ধৰি লওঁ যে এনটম পদটো শূন্য। ধৰা হ'ল এনটম পদ, তো এনটম পদ শূন্য, আৰু এনটম পদ মানে কি হয়? a প্লাছ n মাইনাছ 1 ইনটু d, দ্যাট ইজ ইকুৱেল টু কি হৈ যাব? 0। এনটম পদটো শূন্য হৈ গ'ল, কাৰণ এনটম পদ মানে আমাৰ কি হয়? an, এনটোকে এনটম পদ বুলি কয়, আৰু n মানে কি হয়? a প্লাছ n মাইনাছ 1 ইনটু d। এটা a মানে প্ৰথম পদ, যেটো কি হৈ গ'ল? 49 প্লাছ n মাইনাছ 1 ইনটু d। d মানে তোমাৰ 42 পৰা 49 গুচি যাব, 42 মাইনাছ 49 কিমান হৈ যাব? মাইনাছ 7। মাইনাছ 7 ইকুৱেল টু 0। নাও n মাইনাছ 1 ইনটু মাইনাছ 7, এই 49 টো ইপিনে গুচি গ'লে কি যাব? মাইনাছ 49। মাইনাছ এণ্ড মাইনাছ কি হৈ গ'ল? কেনসেল গুচি গ'ল। 7ৰে 49 কাটিলে কেনেকুৱা যাব? 7 বাৰ। এমচিকিউ যে আমি এনেকে কৰি দিছো, আৰু মাইনাছ 1 টো ইপিনে গুচি গ'লে, এটা অলৰেডি 7 আছিলে, প্লাছ 1 কি হৈ যাব? 8। তো অষ্টম পদ মানে তো হৈ যাব প্ৰথম কি পদ? শূন্য পদটো মানে। ঠিক আছে, আচ্ছা, শূন্য পদৰ পিছত প্ৰথম ঋণাত্মক পদ বা প্ৰথম ধনাত্মক পদ এনেকেও দিব পাৰে। এইটো পিছত কম, প্ৰথম ঋণাত্মক পদ ন, সেইটো পিছত আমি কেতিয়াবালে কম, এতিয়া বাদ দিছো বাৰু। একো নাই, আৰু এনেকে a n equal to 0 ধৰি পেলাই প্লাছ 1 কৰি দিলে হৈ গ'ল, n ৰ ভ্যালুটো যোনটো ওলাব। ঠিক আছে, নেক্সট। যদি sin θ প্লাস cos θ ইকুৱেল টু √3 হয়, তেন্তে তলৰ কোনটো শুদ্ধ? আমাক কৈছে যে sin θ প্লাস cos θ ইকুৱেল টু √3, তেন্তে তলৰ কোনটো শুদ্ধ? এইটো হ'ব, এইটো বি হ'ব। তো কেনেকে বি হ'ব চাই লোৱা। আমাক sin θ প্লাস cos θ ইকুৱেল টু কি দি থোৱা আছে? √3। তো ইয়াক তুমি কি কৰি দিবা? চোৱা, তুমিতো একো নাজানা ইয়াৰ বিষয়ে, কিন্তু আমি আইডেন্টিটিত ভাবিব পাৰো। চোৱা, sin স্কুৱেৰ θ প্লাস cos স্কুৱেৰ θ ইকুৱেল টু কি হৈ যায়? 1 হৈ যায়। ঠিক আছে নে নাই? আৰু তেতিয়া আৰু তুমি চোৱা, এইটো sin θ ইনটু cos θ মানে a ইনটু b। তো দ্যাট মিন্স এইটো যদি মই কি কৰি দিওঁ, এইটো যদি মই স্কোয়াৰিং বোথ সাইড কৰি দিওঁ, ফাৰ্স্ট ক্যালকুলেশন আৰু sin θ প্লাস cos θ আছে ন, ইয়াক তুমি স্কোয়াৰ কৰি দিয়া, আৰু এপিনে √3, তাৰ কি হৈ যাব? স্কোয়াৰ। এটা এইটো a প্লাস b হোল স্কোয়াৰ মানে কি হৈ যাব? a স্কোয়াৰ প্লাস b স্কোয়াৰ প্লাস টুৱাইস ab। √3 স্কোয়ার মানে কি হৈ যায়? 3। √3 স্কোয়ার মানে 3। নাও sin স্কোয়ার θ প্লাস cos স্কোয়ার θ মানে কি হৈ যাব? 1 প্লাস টুৱাইস sin θ ইনটু cos θ ইকুৱেল টু কি হৈ যাব? 3। প্লাস 1 টো ইপিনে গুচি গ'লে টুৱাইস sin θ ইনটু cos θ ইকুৱেল টু 3। প্লাস 1 টো ইপিনে গুচি গ'লে কি যাব? -1। দেন টুৱাইস sin θ ইনটু cos θ। 3 - 1 মানে কি যাব? 2। 2 2 কেনসেল গুচি গ'ল, থাকি গ'ল কিমান? sin θ ইনটু cos θ 1। হল, মই কৈছিলো না এইটো হ'ব বুলি। নেক্সট, অকমান স্পিডত পঢ়াই দিছো। ঠিক আছে, যদি তিনিটা মুদ্ৰা একেলগে টচ কৰা হয়, তেন্তে ফলাফলৰ সংখ্যা কি হৈ যাব? 8। তিনিটা মুদ্ৰা, চোৱা, তিনিটা মুদ্ৰা বুলি কৈছে, আৰু তিনিটা যদি আমাৰ লুডুৰ গুটি বুলি ক'লেহেঁতেন তেতিয়া কি হ'লহেঁতেন? 216। ঠিক আছে না? চাৰিটা মুদ্ৰা বুলি কোৱাহেঁতেন কিমান হৈ গ'ল? 16। পাঁচটা মুদ্ৰা বা এটা মুদ্ৰা 5 বাৰ, একে কথা, তেতিয়া কিমান হৈ গ'ল? 32। ঠিক আছে নে নাই? তো দুটা মুদ্ৰা বুলি ক'লে কিমান হৈ যাব? 36। এইবিলাক কেনেকে হয় মানে? চোৱা, সদায় কি কৰিবা না? বেস টু দি পাৱাৰ n, সেইটো কৰি দিবা। বেস, এটা বেস মানে কি বুজাইছো? বেস ওয়ার্ডটোৱে মানে তুমি চোৱা, এটা মুদ্ৰাত কিমানটা থাকে? হেড এণ্ড টেল দুটা অকল, হয় মানে তাৰ কাৰণে বেসটো মই 2 ধৰি ললো। এটা n মানে কি গ'ল? কিমান বাৰ কৰিলো?
ঠিক আছে নাই কিমান বাৰ বা কেইটা একে কথা তুমি চোৱা এটা মুদ্ৰা দুবাৰ আৰু দুটা মুদ্ৰা এবাৰ একে কথা মানে ঠিক আছে না তো এটা মুদ্ৰাত হেড আৰু কি থাকে টেল ঠিক আছে নাই তো এটা মুদ্ৰা যদি মই এবাৰ কৰো এনৰ জাগাত কি হৈ গ'ল ওৱানে আহি গ'ল তো দুটাই পাম আমি যদি দুবাৰ কৰিলো হেতেন তো কিমান হৈ যাব 2 স্কয়াৰ মানে কি হৈ গ'ল 4 তিনিবাৰ কৰিলো হেতেন 2 কিউব মানে কি হৈ যাব 8 চাৰিবাৰ কৰিলো 2 টু দি পাৱাৰ 4 কিমান হৈ গ'ল 16 পাঁচবাৰ কৰিলো 2 টু দি পাৱাৰ 5 কিমান হৈ যাব 32 কাইন্ড বুজি পালা ন চোৱা এটা মুদ্ৰাক পাঁচবাৰ বা পাঁচটা মুদ্ৰাক এবাৰ একে কথা গেল খটা মনত ৰাখিবা ঠিক আছে না ঠিক তেনেকে আমাক যদি কয় এটা লুডু গুটি তাত কি থাকে 1 2 3 4 5 6 ছটা 6 বেস টু কি গল 6 6 টু দি পাৱাৰ n কৈ গলে হ'ল এবাৰ কৰিছো 6 টু দি পাৱাৰ 1 মানে কি গল 6 দুবাৰ কৰিছো 6 স্কয়াৰ মানে কি যাব 36 তিনিবাৰ কৰিছো 200 কি যাব 16 6 কিউব মানে 216 বুজি পালা ন তো এখিনি হৈ গল কথা হৈ গল ওকে এবাৰ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি দি থোৱা আছে cube root of 8 plus cube root of 27 plus cube root of 64 এটো কিমান হ'ব খুদিছে ঠিক আছে এটা কথা হা এটা কথা কি কথা আচ্ছা এটো ইয়াক যদি মই ৰিমুভ কৰি দিও ঠিক আছে না যদি এই বস্তুটো ঠিক আছে এটো স্কয়াৰ ৰুটটো যদি মই ৰিমুভ কৰি দিও পাৱাৰ ওপৰত কি আহি যায় পাৱাৰত হাফ আহি যায় ঠিক আছে না দ্যাট মিন্স एक्चुअली ইয়াত কি থাকে ন 2 থাকে আৰু 2 তলতটো এটা সংখ্যা থাকে 1 তো এটো কি হৈ যায় ৰেচিপ্ৰকেল হৈ যায় মানে কি হৈ যায় প্ৰতিক্ৰম হৈ যায় তো ঠিক তেনেকে এটো ইয়াক যদি মই ৰিমুভ কৰি দিও ঠিক আছে না কিউব ৰুট অফ 8 আছে ন তো ৰিমুভ কৰি দিলে 3 টো ৰেচিপ্ৰকেল হৈ গলে কি যাব 1/3 27 টো একে আছে তো এটো যদি মই ৰিমুভ কৰি দিও কি যাব 1/3 প্লাস 64 কি যাব 1/3 এটা চোৱা পাৱাৰত কি আছে ভগ্নাংশ আছে হয় পাৱাৰত যেতিয়া তোমাৰ ভগ্নাংশ থাকিব মানে ফ্ৰেকশন থাকিব ডিনোমিনেটৰ মানে হৰত কি আছে চাবা হৰত যোনটো সংখ্যা থাকে ন সেই মতে এই বেসটোক ভাঙি দিবা এটা হৰত 3 আছে তো মই 8ক ভাঙি দিব পাৰিম ন 2 কিউব 1/3 ঠিক আছে না তেনেকে ইয়াতো হে 3 আছে হৰত তো 27 টোক মই ভাঙি দিব পাৰিম কেনেকে 3 কিউব 1/3 64 টোক মই ভাঙি দিব পাৰিম কেনেকে 4 কিউব পাৱাৰত তো 1/3 আছে তো 3 3 3 3 3 3 कैंसिल तो 2 plus 3 plus 4 2 plus 3 5 5 plus 4 কি যাব 9 তো आंसर কিমান হৈ গল 9 এটো নেক্সট প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য প্ৰথম পাঁচটা মৌলিক সংখ্যা তো কি যাব মাধ্য উলিয়াব কৈছে প্ৰথম পাঁচটা তো 2 আৰে কি হৈছে ওকে ঠিক আছে প্ৰথম পাঁচটা হৈ গলে 2 plus 3 plus 5 plus 7 plus 11 divided by 5 প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য মানে কি সংখ্যা কেইটাক যোগ কৰিবা ডিভাইডেড বাই যিমানটা সংখ্যা আছে সো 2 3 5 5 5 10 10 7 17 17 কে 18 18 10 কি গল 28 28ক যদি তুমি 5 তে ডিভাইড কৰা 5 5 গুণ কিমান হৈ গল 25 5 5 গুণ 25 থাকি গল 3 3 টো নামি আহিলে ঠিক আছে না 3 টো নামি আহিলে 3 টো না যায় তো দশমিক এটা দি দিলে 30 ওপৰ 5 6 গুণ 30 5.6 তো এটো আছে 5.6 তো 6 তো হৈ গল 5.6 আৰু ইনো মধ্যমা কোনটো মিডল টাৰ্মটো নহয় জানো তো এটো এৰেঞ্জ কৰিয়ে থোৱা আছে তো মধ্যমা 5 কিন্তু মধ্যমা সবতে 5 আছিল এটাকে তুমি মাধ্য লিওৱাৰ পিছত হৈ গল আৰু এটো নেক্সট তলৰ কোনটো বৰ্গ সংখ্যা নহয় মই তোমালোকক বহুত বাৰ কৈছো 1 ৰ পৰা 30 লৈকে প্ৰতিটো বৰ্গ সংখ্যা তোমালোকে জানা 1 ৰ বৰ্গ কি 2 বৰ্গ কি সবকে জানা তেতিয়া এইবিলাক টাইপৰ ম্যাথছ কৰিবলৈ সহজ হয় এটো বৰ্গ হয় কাৰ কাৰণে 25 স্কয়াৰ এটো বৰ্গ হয় কাৰ কাৰণে 19 স্কয়াৰ এটো বৰ্গ হয় কাৰ কাৰণে 23 স্কয়াৰ এটো কি হয় 512 বৰ্গ নহয় এটো ঘন সংখ্যা হয় কি ঘন হয় 8 কিউব মানে 512 তো গতিকে বৰ্গ সংখ্যা নহয় কুদিছে কোনটো বৰ্গ সংখ্যা নহয় এটো 512 1 ৰ পৰা এট লিষ্ট 1 ৰ পৰা 10 লে ঘন সংখ্যা কেটা আৰু 1 ৰ পৰা 30 লৈকে কি আমাৰ বৰ্গ সংখ্যা কেটা আমি জানিব লাগে মানে 1 ৰ পৰা 30 বুলি কলে নহয় মানে एक्चुअली ঠিক আছে এনেকে কলে তোমালোকে ভুল বুজিব পাৰা এটো কাৰণে 1 to 1000 ঠিক আছে 1 to 1000 কিমানটা বৰ্গ সংখ্যা থাকিব 1 to 1000 31 টা থাকিব 31 টা ঠিক আছে আৰু 1 to 1000
কিমানটা ঘন সংখ্যা থাকিব কেইটা ঘন সংখ্যা থাকিব 10টা তো 31টা তুমি ঘন বৰ্গ সংখ্যা জানিব লাগে আৰু 1 to 1000 ৰ ভিতৰত 10টা ঘন সংখ্যা আছে সেইকেইটাও জানিব লাগে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 7 কি দিয়া আছে x অক্ষৰ ওপৰত থকা যিকোনো বিন্দু স্থানাংক x অক্ষ বুলি কৈছে x অক্ষৰ ওপৰত থাকিলে সদায় y 0 হ'ব তো x, 0 নেক্সট আচ্ছা এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ব সাধাৰণ অন্তৰ আচ্ছা এটো এই কোৱেশ্চনটো কবাত কৰিছো মানে এটো কবাত কৰিছো কোনবা এখন পেপাৰতে সেম কোৱেশ্চন চাইছে এটো লগত একে হ'বগে সাগে বা নহবও পাৰে এটো সমান দিয়া আছে ন ডি টোত কি আছে এটো অপচন ডি টো বয়স এটো মোৰ মনত আছে না ডি টো লগত এটো কমন কোৱেশ্চন আহিছে ঠিক আছে বাৰু ঠিক আছে সো √2 8 মানে কি হয় 2√2 18 মানে কি হয় 3√2 32 মানে কি যাব 4√2 কিন্তু জানা সাগে আৰু এটা মেট্ৰিক দিবলৈ বেছি সময় নাই হয় কেনেকে হল আমি যদি নাজানো মৌলিক উৎপাদকীকৰণ মৌলিক উৎপাদক কৰি দিবা মৌলিক উৎপাদক বিশ্লেষণ তো 2 ৰে 9 বাৰ 2 ৰে 2 না 3 ৰে 3 বাৰ তো গতিকে 18 জায়গাত মই কি লিখা পাইলো দেন 3 into 3 into 2 তো এটো এটা পেয়াৰ হৈ গল তো এটা যদি এটা পেয়াৰ আহে বাহিৰলৈ লইলে 3 লিখিম এটা সংখ্যা লিখিম তো 3√2 তো তেনেকৈ মানে প্ৰতিটোৰে পাইছো গতিকে ইহঁতৰ যদি মই অন্তৰ চাও তো ইয়াৰ পৰা ইয়ালে মাইনাস কৰিলে কি যাব √2 ইয়াৰ পৰা ইয়ালে মাইনাস কৰিলে √2 ইয়াৰ পৰা ইয়ালে মাইনাস কৰিলে কি যাব √2 এটা আমাক কি দিছে ইয়াৰ যোনটো সাধাৰণ অন্তৰটো এই অপচন কেটা দিছে চাই লোৱা 2 4 6 8 সাধাৰণ অন্তৰতকৈ ডাঙৰ নেকি নহয় কাৰণ 4 পৰা 2 গলে 2 ইয়াৰ সাধাৰণ অন্তৰ 2 হয় ডাঙৰ নেকি নহয় ইয়াৰ সাধাৰণ অন্তৰ 2 ইয়াৰ আছে √2 মানে 1.414 হে হল তাৰছত কৈছে ইয়াৰ লগত সমান বুলি কৈছে এটোৰ লগত সমান বুলি কৈছে তো √32 মানে কি যাব 4√2 এটো যাব 3√2 এটো হৈ গল 2√2 তো এটো যদি মই মাইনাস কৰো 3√2 পা 2√2 কৰিলে -√2 এটো পাই 2 কৰিলো -√2 তো গতিকে ইয়াত এটো ইয়াৰ সাধাৰণ অন্ত আছিল √2 ইয়াৰ সাধাৰণ অন্ত -√2 তো অবিয়াসলি এটো নহয় হয় তেনেকা 50 আছে 50 মাতে হৈ গল তোমাৰ 5√2 আৰু 98 মানে হৈ গল 7√2 আৰু এটো মানে হৈ গল তোমাৰ 9√2 তো যদি মই মাইনাস কৰ 5√2 পা 7√2 গুছি গলে 2√2 এটো পাই এটো মাইনাস কৰি দিলে কি যাব 2√2 তো গতিকে এটো নহয় আমাৰটো √2 ওলাইছে তো অপচন কোন থাকি গল অবিয়াসলি কি থাকি গল আৰু এটাই থাকি গল ডি তো ডি হ'বই লাগিব ডি মাস ডি হ'ব লাগিব হয়নে নহয় এতিয়া তুমি চোৱা যদিও হ'ব লাগিব বুলি মই তোমাক কৈছো তথাপি আমি কৰি চাও তো এটো পাইটো যদি মাইনাস কৰো 0 - 1/√2 তো অবিয়াসলি কি হৈ গল -1/√2 হৈ গল আৰু কিবা কৰিব লগিয়া আছে নেকি ইয়াতে তো এটলিস্ট পজিটিভ নাম্বাৰ ওলাইছে তুমি যদি একো বুজিও নোপোৱা এটোত কি ওলাইছিলে পজিটিভ নাম্বাৰ এভৰি পজিটিভ নাম্বাৰ ইজ গ্ৰেটাৰ দেন দা নেগেটিভ নাম্বাৰ ন তো ইয়াতে তো কি ওলাই গল নেগেটিভ টু -1/√2 মাইনাস তো যদি নোলালে দেন তেতিয়াও তো যদি 1/√2 ওলালে হেতেন তো 1/√2 তেতিয়াও তো √2 তো ডাঙৰে হলহেতেন কাৰণ 2 ডাঙৰ নে 1/2 ডাঙৰ তো অবিয়াসলি 2 ডাঙৰ ন তো গতিকে মোৰ যোনটো কোৱেশ্চনছ দিছিলে তাত মোৰ ডিফাৰেন্স তো লৈছিলে √2 আৰু ইয়াত ওলাইছে -1/√2 তো গতিকে কি হৈ গল অপচন ডি হ'ব ইয়াৰ সমান্তৰ অন্তৰতকৈ ডাঙৰ প্ৰথমটো যোনটো আমাক কাহিনী দিছিলে তো অপচন কোনটো হৈ গল ডি নেক্সট বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কোৱা হয় কি বুলি কোৱা হয় ব্যাস বৃত্তৰ আটাইতকৈ দীঘল জিয়াডালক কোৱা হয় ব্যাস ঠিক আছে নেক্সট এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু শেষ পদ ক্ৰমে 1 আৰু 11 যদি সমান্তৰ প্ৰগতিটোৰ পদবোৰৰ যোগফল 36 হয় তেন্তে পদৰ সংখ্যা হ'ব তো চোৱা সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ হৈ গল 11 আৰু শেষ পদ হৈ গল প্ৰথম পদ হৈ গল 1 আৰু শেষ পদ হৈ গল 11 আৰু সমান্তৰ প্ৰগতিটোৰ যোগফল SN টো দি থোৱা আছে তো SN ইকুৱেল টু কি বুলি দি থোৱা আছে 36 আমাক পদৰ সংখ্যা কৈছে তো SN মানে কি হৈ যায় n/2 a + l ইকুৱেল টু কি হৈ গল 36 যোগফলটো আমি এনেকৈ উলিয়াব পাৰো যোগফল উলিয়া দুটা ফৰ্মুলা আছে নাও n/2 a মানে কি হৈ গল প্ৰথম পদ যিটো হৈ যাব 1 প্লাস এটো হৈ গল l মানে শেষ পদ যেটো হৈ গল 11 তো 1 + 11 মানে কি হৈ যাব 12 1 + 11 12 that is equal to কি যাব 36 2 ৰে 12 কাটিলে কেনবা যাব 6 6 ৰে 36 কাটিলে কেনবা যাব 6 তো পদৰ সংখ্যা কিমান হৈ গল 6 নেক্সট ওকে -2 টু দি পাৱাৰ 4 ৰ মান হ'ব সো
3 ৰ ওপৰত যদি ইয়াৰ a by b হোল টু দি পাৱাৰ n এনেকুৱা টাইপত যদি থাকে তো a ৰ ওপৰতো n হ'ব and b ৰ ওপৰতো n হ'ব তো 3 ৰ ওপৰত 4 3 টু দি পাৱাৰ 4 মানে হৈ গল 81 তো 81 সবতে 81 তো আছে এই দুটা আছে তো অপচন a আৰু b ভিতৰত হ'ব নেক্সট ওয়ান 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 মানে 16 এটা তুমি যদি কোনবা মাইনাস দেখি পেলাই -16 দি দিয়া তো কিবা ভুল হ'ব কাৰণ নিগেটিভ চিন থাকিলে যদি পজিটিভ মানে হেৰি নাবা থাকে যুগ্ম সংখ্যা থাকে নিগেটিভৰ ওপৰত যদি যুগ্ম সংখ্যা থাকে তাত কি যাব নিগেটিভ চিনটো কি যাব পজিটিভ হৈ যাব সেইটো সদায় মনত ৰাখিবা গতিকে 2 টু দি পাৱাৰ 4 কিমান হৈ গল 16 আৰু নিগেটিভ চিনটো পজিটিভ হৈ যাব তো অপচন কোনটো হৈ গল এ নেক্সট তলত দিয়া পৰিমেয় সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি পৰিসমাপ্ত সুধিছে মানে ৰেশনাল নাম্বাৰ কোনটো পৰিসমাপ্ত হ'ব ডাইৰেক্ট আৰু পৰিসমাপ্ত হ'বৰ কাৰণে মুহাতত কি থাকিব লাগিব ইয়াটো 2 হ'ব লাগিব নহলে 3 হ'ব লাগিব সৰি ইয়াটো 2 নহলে 2 and 5 ৰ ভিতৰত হ'ব লাগিব 2 5 বা 2 and 5 অকল 2 হোক মানে 2 ৰ উৎপাদক সৰি 2 ৰ গুণিতক বা 5 ৰ গুণিতক বা 10 ৰ গুণিতক এটো মানে বুজি পাইছা এটা 8 মানে কি হৈ গল 2 কিউব তো এটোৱে হ'ব ন বাকিখিনি নহয় এটো 7 কিউব এটো নহয় পৰিসমাপ্ত নহয় এটো নহব এটো নহব হল মানে পৰিসমাপ্ত হবলে কি থাকে 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m এনেকৈ থাকিব লাগে নেক্সট তলৰ কোনটো এটা বহুপদ ৰাখি এটো নহয় বহুপদ কাৰণ এটো ওপৰলৈ যাব নোৱাৰে এটো নহয় এটোটো যদি আমি ৰিমুভ কৰি দিও পাৱাৰটো কি হৈ গল 1/2 বহুপদ কেতিয়া হয় যাৰ ঘাতটো কি থাকিব লাগিব পূৰ্ণ সংখ্যা থাকিব লাগিব ইয়াত চোৱা ইয়াত ঘাত কি আছে 1 এই পদটোৰ ঘাত 1 এই পদটোৰ ঘাত কি হৈ গল 2 গতিকে এটো বহুপদ ৰাখি এটোটো তুমি চোৱা এটোটো ওপৰলৈ না যায় obviously এটো ফ্ৰেকশনত আছে ডিনোমিনেটৰত আহি গল তো ডিনোমিনেটৰ আহিলে সুকিয়া টামত আহিব লাগিব এনেকা যদি থকা এটো বহুপদ হ'ব না প্লাস বলে 5x এটো বহুপদ হ'ব না নহয় কাৰণ এটো 1/x স্কয়াৰ এটো কিন্তু ওপৰলৈ লৈ যাব পাৰিম আমি তো তেতিয়া কি হৈ যাব এই পজিটিভ টু নেগেটিভ হৈ যাব প্লাস 5x কিন্তু আমাৰটো বলে এনেকা আছে এটো বহুপদ হ'ব না এনেকা দিছিলে বলে এটো বহুপদ হ'ব কাৰণ 1/x টু দি পাৱাৰ -1 যদি আমি কনভাৰ্ট কৰি দিও মানে ৰেচিপ্ৰকেল কৰি দিও কি যাব 1/x কিউব টু কি যাব x টু দি পাৱাৰ -c টু ওপৰলৈ নিউমাৰেটৰলৈ গুচি গলে মানে লবলে গলে x কিউব প্লাস 5x এটা চোৱা ইয়াৰ ঘাত 1 ইয়াৰ ঘাত কি আছে 3 তো এটো বহুপদ হৈ গল এটা ওকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোড়ৰ ক্ষেত্ৰত যদি অনুপাতবোৰে a1/a2 = b1/b2 is not equal to c1/c2 মানে তেন্তে ৰৈখিক সমীকৰণৰ বীজীয় প্ৰদৰ্শন হ'ব ৰেখা দুডালৰ এটো কি আছে ৰেখা দুডাল মিলি যাব সমান্তৰাল ৰেখাৰ কোনো সমাধান নাই ওকে এটো আমি এটো আৰু সবে জানে আৰু কন্ডিশনস বিলাক আৰু a1/a2 = b1/b2 is not equal to c1/c2 কি বুজায় সদায় প্যাৰালাল লাইনস আৰু প্যাৰালাল লাইনসৰ কিটা সলিউশন থাকিব নোৱাৰে এতিয়া y = mx + 3 m ৰ মান হ'ব যেতিয়া twice x + thrice y = 11 and twice x - 4y = -24 ৰৈখিক সমীকৰণ জোড়ত 5 = 5 হয় ওকে y = ইমানত m ৰ মান হ'ব যেতিয়া ইমান আৰু ইমানৰ ৰৈখিক সমীকৰণ জোড়ত y = কি বুলি কৈছে y = 5 হয় তো y = যদি 5 হয় তুমি ইয়াত x ৰ ভ্যালুটো পাই যাবা দেখোন এখানে 5 পাতি দিয়া তো obviously y মান যদি 5 হয় তো 3 5 গুণ কি হৈ গল 15 তো twice x = তো 3 y জায়গাত y মানটো কি দিছে সমীকৰণত y = 5 হল তো y জায়গাত আমি পাতিব পাৰিম 5 3 5 গুণ 15 তো 11 মাইনাস কি হৈ গল 15 now twice x = 11 minus 15 মানে কি যাব -4 then x = কি যাব -2 x = কি গল -2 এটা তুমি পাতি দিয়া y ভ্যালুটো কিমান আছিল y ভ্যালুটো 5 m into x মানে কি হৈ গল -2 plus 3 now 5 plus ইটো ইপিনে গুছি আহিলে -3 minus twice m তো minus twice m equal to 5 minus 3 মানে কি হৈ যাব 2 then m equal to 2 by -2 এনেকৈ লিখি পেলাই equal to -1 তো আনসাৰটো এটো আৰু ইজি ম্যাথছ আৰু এটো ক্যালকুলেশন হে কৰিব লাগে ন নেক্সট ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হ'ব যদি হে b² - 4ac = 0 এটো আৰু বুজাবলগীয়া নাই ডিসক্ৰিমিনেন্টৰ ল হয় আবিছত √2x² + 7x + 5 √2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল দুটা হ'ব এটো ওকে 5 এটো অপচন এটো তুমি কৰি নাচালেও হ'ব এটা তুমি বায়ো পাছা কিয় কৰি নাছোৱাকে হৈ আপুনি কেনেকৈ গম পালে সো ইয়াত চিন কেটা প্লাস আছে ন
যদি চিন বিলাক সব প্লাছ থাকে, ইয়াতো প্লাছ আছে, ইয়াতো প্লাছ আছে, ইয়াতো প্লাছ আছে, তো শূন্য কেইটা সদায় দুইটা শূন্য নিগেটিভ ওলাব লাগিব, দুইটা মানে নিগেটিভ। তো ইয়াত এটাহে নিগেটিভ, ইয়াত এটাহে নিগেটিভ, ইয়াত এটা নিগেটিভ দি আছে, তো ইয়াতে দুইটা নিগেটিভ দি আছে ন, তো এইটোৱে হ'ব অবভিয়াছলি। ঠিক আছে, খালি এটা কথা মনত ৰাখিবা আকৌ, ওকে তুমি বোলে এনেকে দেখি গলা √2x² প্লাছ kx প্লাছ বোলে আকৌ 3√2, এটা বোলে ইয়াৰ শূন্য কেইটা কি হ'ব, তুমি বোলে কৈ দিলা ঘপকে ছাৰ দুইটা শূন্যয়ে নিগেটিভত থাকিব, পৰীক্ষাত দীক্ষিত আহিলা, তাৰপিছত বোলে এই এবিচ টিউচনত ছাৰজনে এনেকে কৈছিলে দুইটা যদি চিন প্লাছ থাকে আমি শূন্য কেইটা নিগেটিভ বুলি আমি শিকাইছিলে, তো আমি নিগেটিভ বুলি কৈ আহিলো, হ'ব জানো? নহ'ব, কিয়? তুমি ভাবিব পাৰা, চোৱা ইয়াত এইটো চিন প্লাছ আছে, ঠিক আছে, এইটো চিনো কি আছে, প্লাছ আছে। আচ্ছা এইটো চিন প্লাছ হয় না বাৰু? ভাবাচোন, ভাবা, ইউ থিংক ইট ইজ দ্য সাইন ইজ প্লাছ ইয়াৰ? কেনেকৈ গম পাবা? আনটিল তুমি কেৰ ভেলুটো গম নোপোৱালৈকে। এইখনতো মাইনাছো আহি যাব পাৰে আল্টিমেটলি। তুমি ভাবিব পাৰা কেনেকৈ? তো √2x², কে ভেলুটো তুমি ধৰা এনে -2 হৈ আছিলে, তো -2x প্লাছ 3√2, তো আল্টিমেটলি √2x² -2x প্লাছ 3√2 এনেকুৱা হৈ গ'ল নে নাই? তললৈকে আহিছে নে বাৰু? আহিছে, বুজি পাইছা নাই? তো গতিকে ভেৰিয়েবলছ থাকিলে প্লাছ চাছ চাই পেলাই এইবিলাক নকৰিবা। মানে যদি সব সংখ্যাতে আছে, ধ্ৰুৱক দেখি আছে ন, দুইটা চিন যদি প্লাছ আছে, আখ বন্ধ কৰকে এনেকুৱা এইবিলাক বিচাৰিবা, এইবিলাক কৰি সময় ৱেষ্ট নকৰে। মানে তো এটা প্লাছত আছে, এটা মাইনাছত আছে, এটা মাইনাছত আছে, এটা প্লাছত আছে, এটা প্লাছত এটা মাইনাছত আছে, দুইটা মাইনাছত আছে, তো এইটোৱে হ'ব। ঠিক আছে, এইবিলাক এই ধৰণৰ মেথছবিলাক আমি বহুত কৰিলোঁ অলৰেডি, একচুৱেলি কৰিছোঁ। এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতিডাল 10% হ্ৰাস কৰা হ'ল, গতিকে ত্ৰিভুজটো নতুন কালি হ'ব। তো ত্ৰিভুজটোৰ কালিটো তোমাৰ হৈ গ'ল, তোমাৰ প্ৰথম কথা হৈ গ'ল হাফ অফ BH। এটা ত্ৰিভুজটোৰ ভূমি তুমি 10% বঢ়াই দিলা, তো 10% যদি তুমি বঢ়াই দিলা, তো গতিকে আচ্ছা মই বেছটোক যদি 1 বুলি ধৰি লওঁ, বেছটোক যদি মই 1 বুলি ধৰি ল'লোঁ, বেছ মোৰ কাৰণে 1 আৰু হাইটটো মোৰ কাৰণে 1, তো বেছ আৰু হাইট হৈ যাব, তেতিয়াহ'লে কি যাব? আল্টিমেটলি কালিটো হৈ গ'ল 1/2, কাৰণ বেছৰ জেগাত 1 আহি যাব আৰু হাইটৰ জেগাটো কি আহি যাব? 1। এতিয়া ত্ৰিভুজটোৰ ভূমি 10% বঢ়াই দিয়া হ'ল, আগতকে 10% বাঢ়িলে, আগতেতো 1 আছিলে আৰু 1ৰ 10%, ঠিক আছে না? 10% মানে কি যাব? 10/100 অফ কি হৈ যাব? 1। এই যে 10% বাঢ়ি গ'ল, 10% বঢ়াই দিয়া হ'ল, মানে 10% কাৰ বাঢ়িলে? যিটো অৰিজিনেল কিমান আছিল? 1। তো 10% অফ 1, 10% মানে কি যাব? 10/100 অফ মানে কি যাব? মাল্টিপ্লাই 1, তো থাকি গ'ল কি? 1 প্লাছ, তো 1/10, 1/10 মানে কি যাব? 0.1, তো আল্টিমেটলি 1.1 হ'ল। আৰু উন্নতিডাল কি হ'ল? উন্নতিটো 10% হ্ৰাস কৰা হ'ল। তো আগতে উন্নতি এইচে আছিলে, এতিয়া উন্নতি হ্ৰাস হৈ গ'ল, তো 1 হ্ৰাস মানে তো কমি গ'ল, মাইনাছ কি হ'ল? 10% মানে 10/100 অফ 1, 1 মাইনাছ 0.1, আৰু 1 মাইনাছ 0.1 মানে কি যাব? 0.9 হৈ যাব ন। তো আল্টিমেটলি কি হৈ যাব? এইটো পইণ্ট কি হৈ যাব? 9। তো এৰিয়া যদি মই কৰোঁ, তেতিয়াহ'লে হাফ ইনটু 0.1 ইনটু 0.9, ঠিক আছে নাই? তো আল্টিমেটলি তুমি কি হ'ল চোৱা, 1/2, তো 1.1 মানে কিমান হৈ গ'ল? 11/10, আৰু 9 মানে কি যাব? 9 কি হৈ যাব? 10। তো 1/2 কিমান হৈ গ'ল? 10 ইনটু 10 মানে কি যাব? 199, ঠিক আছে নাই? সো 99/100 কি হৈ গ'ল? 10। তো নতুন কালিটোতো অবভিয়াছলি কি হ'ব? তেতিয়াহ'লে হ্ৰাস হ'ব ন। নতুন কালিটো কি হৈ গ'ল? হ্ৰাস হৈ গ'ল। এতিয়া কিমান হ্ৰাস হ'ল সেইটো আমি জানিব লাগিব। কিমান হ্ৰাস হ'ল, কিমান পাইছে, এইটো হৈ গ'ল নতুন কালি, গম পাইছা ন? হাফ ইনটু বেছ আছিলে 1.1 আৰু হাইট হৈ গ'ল ইমান, তো কিমান হ্ৰাস হ'ল? তো তাৰ কাৰণে আমি কি কৰিম? হ্ৰাস উলিয়াবৰ কাৰণে আমি কি কৰিম? অৰিজিনেল মাইনাছ 1/2 99/100 বাই অৰিজিনেল ইনটু কি হৈ যাব? 100%। এতিয়া তুমি চোৱা, তুমি যদি 1/2 যদি তুমি কমন লৈ লোৱা, এইটো চোৱা 9 ইনটু 11 99, এইটো 100, তো 1/2 যদি কমন লোৱা, তো 1 মাইনাছ 99/100 ডিভাইডেড বাই কি হৈ যাব? 1/2 ইনটু কি হৈ গ'ল? 100 হ'ল। নেক্সট, এটা ওপৰতো 1/2 আছে, তলতো 1/2 আছে, কেনচেল হ'ল। নাও
এটা তুমি 1 minus 99 by 100 তো ইয়াৰ তলত 1 আছে এই ইয়াৰ 1 আৰু 100 ৰ এলসিএম 100 তো 100 এ 1 ক কৰিলে ডিভাইড 100 100 into 1 100 minus 99 into 100 তো 100 100 কেনসেল 100 ৰ পৰা এটো পার্সেন্টেজ তো আছে না 100 ৰ পৰা 19 গুচি গল 1% তো 1% কি হৈ যাব হ্ৰাস হ'ব হ্ৰাস কিমান হ'ব 1% বা কেতিয়াবা তুমি বি আৰু এইচ শব্দ লিখিও কৰিব পাৰা একো কথাডাল নাই ঠিক নেক্সট কোৱেশ্চন এবিসি আৰু বিডি দুটা সমবাহু ত্ৰিভুজ আৰু বিসি বাহুৰ মধ্যবিন্দু ডি এবিসি আৰু বিডি ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব ওকে কি দি থোৱা আছে এবিসি আৰু বিডি ই দুটা সমবাহু ত্ৰিভুজ আৰু বিসি বাহুৰ মধ্যবিন্দু হৈ গল ডি ABC okay আৰু BDE okay BDE দুটা সমবাহু ত্ৰিভুজ এটা ABC আৰু BD ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত 4:1 what আছে এইটো অপচন সি 4:1 কিয় হ'ব জানানে সো A ত্ৰিভুজটো আৰু A ত্ৰিভুজটো আচ্ছা তুমি ডি দি দিলো ন ডি বি ডি ই বুজি পাইছা ন তোমালোকৰ কালাৰ কৰিছো বেলেগ এটা কালাৰ এইটো এই ৰেড ত্ৰিভুজটো হৈ গল এবিসি আৰু ব্লু ত্ৰিভুজটো হৈ গল বিডিই ইহত দুইটা কি বুলি কৈছে সমবাহু ত্ৰিভুজ কি বুলি কৈছে সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ সদায় কি হৈ যায় সদৃশ হয় আৰু ত্ৰিভুজ যদি সদৃশ হয় তো অবিয়াসলি এটা সদৃশ হ'ব তো সদৃশ ত্ৰিভুজৰ কাৰণে কি হৈ যাব ত্ৰিভুজ এৰিয়াটো কালিৰ অনুপাত এৰিয়া অফ ত্ৰিভুজ ABC divided by area of ত্ৰিভুজ BD that is equal to কি হৈ যাব বাহুৰ যোনটো সাইড তো BC divided by BD তাৰ কি হৈ যাব স্কয়াৰ হ'ব আৰু মই কি লিখিব পাৰিম ন BC জায়গাত এটো ডি টো মধ্যবিন্দু হয় না নহয় তো BC জায়গাত BD মধ্যবিন্দু মানে কি হ'ব B পা দিলে যিমান দিছে C পা দিলো কিমানে দিছে তো BC জায়গাত এ BD নিচিনা দুটা পার্ট আছে কাৰণ BD ইকুয়াল টু কি হৈ গল CD তুমি যদি ভাবিব পাৰা BC মানে কি হয় ন BD plus CD এনেকে ভাবিব পাৰা সো এই গোটেইডাল BC হনে নহয় একনৰ পৰা একনলৈকে BD plus CD আৰু যেটো মধ্যবিন্দু BD আৰু CD সমান তো CD জায়গা তুমি কি লিখি দিব পাৰা তো obviously BD that means BC মানে কি যাব twice BD তো BC জায়গা তুমি লিখি দিব পাৰিবা twice BD by BD তো কি গল হোল স্কয়ার এটো ক্যান্সেল তো 2 স্কয়ার মানে কি গল 4 তো 4 এর তলত 1 থাকিব তো 4:1 হল নেক্সট কোয়েশ্চন নম্বৰ 23 মূল বিন্দুৰ পৰা -6,8 বিন্দুৰ মাজৰ দূৰত্ব আৰু চোৱা মূল বিন্দুৰ পৰা যদি এনেকা দিয়ে ন যি বস্তুৱে নিদিয়ক x ৰ যোনটো তাক স্কয়াৰ কৰি দিবা y যোনটো স্কয়াৰ কৰিবা প্লাস কৰি দিবা -6 স্কয়াৰ মানে কি যাব 36 8 স্কয়াৰ মানে 64 আৰু তাৰ কি কৰি দিবা স্কয়াৰ ৰুট লৈ লবা 36 plus 64 মানে কি যাব 100 root over 100 আৰু root over 100 মানে কি যাব 10 এটো ইকুয়াল আনসার সদায় মনত ৰাখিবা এটো হা now sin a equal to 3/5 হয় then tan a equal to কিমান হ'ব চোৱা sin a মানে কি হয় পারপেন্ডিকুলার বাই কি হৈ যাব হাইপোটেনিয়াস চোৱা যদি হাইপোটেনিয়াস 3 হয় আৰু পারপেন্ডিকুলার সরি হাইপোটেনিয়াস যদি 5 হয় পারপেন্ডিকুলার যদি 3 হয় then base obviously কি যাব লাগিব 4 কাৰণ 3 স্কয়ার মানে কি যাব তেতিয়াহে হ'ব ন 5 স্কয়ার ইকুয়াল টু 3 স্কয়ার প্লাস 4 স্কয়ার কাৰণ 3 স্কয়ার মানে 9 4 স্কয়ার মানে কি যাব 16 তেতিয়া 25 ন 5 স্কয়ার মানে 25 হল তো গতিকে sin মানে তো আমি জানো পারপেন্ডিকুলার বাই p বাই h তো 3 তো বেস কি হ'ব লাগিব 4 তো এইবিলাক সিম্পল কথা মানে মই বুজাইছো কাৰণে তুমি দেখিয়া লগে লগে তুমি গম পাই যাব লাগিব তো গতিকে আৰু এংগলটো কি a তে খুদি আছে ঠিক আছে তো গতিকে tan মানে কি আছিল পারপেন্ডিকুলার দ্যাট ইজ 3 বাই বেস মানে কি হ'ল 4 তো অপশনটো কি যাব 3/4 নাছিলে হেতু কাৰণে জায়গাটো লিখি দিছে তো এটোই অপশন 3/4 ঠিক আছে নেক্সট HCF of 1385 সো 10 তো নহয় প্ৰথম কথা হল 10 তো হবলে এটো নহয় মই তোমাক বুজাই দিছো কেতিয়াবা সব বস্তু কৰি থাকিব না লাগে মানে ঠিক আছে না 10 নহয় কিয় 10 নহয় কাৰণ এটো যুগ্ম সংখ্যা নহয় 2 ৰে হৰণ যাবলৈ 3 হয় না নহয় আচ্ছা 3 হয় না নহয় তুমি চোৱা 3 1 4 চোৱা 3 চাই ল 3 1 4 4 8 12 12 পাছে কি গল 17 8 পাছে চাই ল
8 পাছে 13 13 3 16 16 একে কিমান হৈ গ'ল 17 পাছে পাছে 10 10 একে 11 তো গতিকে 3 ৰে নাযায় গসাও হ'বলৈ হলে কি হ'ব লাগিব তো সংখ্যাটো দি হৰণ যাব লাগিব ন তো গতিকে 3 ৰে যেতিয়া নাযায় তো ইয়াত আৰু 15 যোৱা কথাই নাথাকে আৰু কাৰণ এই সংখ্যাটা যদি 15 ৰে হৰণ যায় তো 3 ৰে মাছ দি যাব লাগিব তো নাযায় এটা থাকি গ'ল কি 5 আৰু ইনেও তুমি চোৱা 155 আৰু 1385 এটো শেষত কি আছে 5 যদি 5 ৰে শেষ হয় তো 5 ৰে যাব কিন্তু আমি তেনেকে দেখ দিব নোৱাৰো মানে তুমি যে এনেকে স্যার 5 ৰে শেষ গ'লে স্যাৰে কি শিকাই দিলে ঠিক আছে না তো এটো ধৰা এনেকে যদি দি দিলো যেনেকৈ 135 135 5 ৰ জায়গাত 135 আৰু এটো তুমি চোৱা এটো ধৰা মই 9 কৰি দিলো 3 একে 4 4 এ 9 13 13 17 यस এটো 1395 তেতিয়া 1395 তেতিয়া আমাৰ আনসাৰ কি হৈ গ'ল 15 কেনেকে কাম এপিনে কি আছে 5 তো আলটিমেটলি চোৱা সংখ্যাটোৰ ইউনিট প্লেছত 5 আছে তো সংখ্যাটো 5 দি যাবই আৰু 3 পাছে কি হৈ গ'ল 3 পাছে কিমান হৈ গ'ল 8 8 একে 9 এটো 3 দি যায় এটো যাব লাগিব 9 পাছে 14 14 দিনে 17 কম 18 এটো 3 দি যায় মানে এই সংখ্যাটো 3 ৰেও যায় 5 ৰেও যায় দ্যাট মিন্স 3 আৰু 5 দুইটা যাব 15 গখাও 15 হলে বুজি পালা নাই তো এইবিলাক কৰি নাচাই মানে মাথা লগাব লাগে মাথা পুৰা ঠিক আছে আনসাৰ কি হৈ গ'ল আমাৰ কাৰণে 5 নেক্সট আৰু আমি মাথা লগাব নোৱাৰো এটো কাৰণে আমাৰ এমসিকিউত বহুত সময় লাগে আচ্ছা আমি কোন পেপাৰখন ইমান দীঘল আহিছিল হয় নেক্সট প্ৰত্যেকৰে 64 সেন্টিমিটাৰ কিউব আয়তন বিশিষ্ট এটো নকৰো 160 সেন্টিমিটাৰ স্কয়াৰ হয় বা কিয় নকৰে এটো বহুতবাৰ কৰিছো কিমানখন পেপাৰ কৰিছো ঠিক না তাতকেও হেতু ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট কথা এটো টেক্সট বুকৰ একে প্ৰথম কোৱেশ্চনটো এটো হয় নেক্সট দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান তলৰ কোণবোৰ অশুদ্ধ খুদিছে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সমান यस দুটা সদৃশ বহুভুজৰ অনুৰূপ কোণবোৰ সমান यस corresponding angles of a two polygon with the same number of sides are equal সদৃশ বলব corresponding angles of a two polygon with the same number of sides are equal ইংলিশ তখন বেলেগকে লিখিছে দুটা সদৃশ বহুভুজ বুলি কৈছে ন একেলে সদৃশটো লিখি দিয়া নাই মানে ওকে ঠিক আছে অসমীয়াটো মতেটো ঠিকে আছে শুদ্ধ স্টেটমেন্টটো আমাক অশুদ্ধটো বিচাৰিবলৈ কৈছে ন অশুদ্ধ দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে यस এটো শুদ্ধ তো ভুল এটো হ'ব চাগে দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বাংগসম यस সদৃশ ত্ৰিভুজ কেতিয়াও সদায় সৰ্বাংগসম বুলি কথাডাল নাথাকে মানে হ'ব পাৰে কেতিয়াবা কিন্তু সদায়টো নহয় আৰু ন ওকে নেক্সট 28 11 12 14 14 15 17 19 20 21 এই তথ্যসমূহৰ পৰা 21 বাদ দিয়া তেনেলে নতুন তথ্যসমূহৰ মাধ্যমাৰ হ্ৰাস হ'ব 21 টো বাদ দি দিবলৈ কৈছে 21 টো বাদ দিয়া তেনে নতুন তথ্যসমূহৰ মাধ্যমাৰ হ্ৰাস হ'ব তো ইয়াত কেইটা সংখ্যা আছিল 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 তো 9 যেটা n ইকুয়াল টু যেটা অড হৈ গলে কি হয় n + 1 বাই ইমান টার্ম মানে n ৰ জায়গা 9 হৈ গল 9 + 1 ডিভাইডেড বাই 2 9 + 1 মানে কি যাব 10/2 9 + 1 মানে 10 ডিভাইডেড বাই 2th টার্ম দ্যাট মিন্স 5th টার্ম কোনটো হ'ব 1 2 3 4 5 1 2 3 4 5 এটো হৈ গল 15 টো হৈ গল মধ্যমা এটা আমাক কি কৈছে 21 টো বাদ দি দিবলৈ কৈছে এটা 21 এটা বাদ দি দিবা এটা কি হৈ যাব 1 2 3 4 5 6 7 8 n ইকুয়াল টু কি হৈ গল ইভেন হৈ গল আৰু ইভেন হৈ গলে কি হয় n/2 plus n/2 plus 1 divided by 2 এটা n ৰ জায়গাত কি হৈ যাব 4 4/2 মানে কি হৈ গল 4th n মানে কি হৈ গল 8 8/2 মানে 4 plus 1 মানে কি হৈ যাব 5th divided by কি হৈ গল 2 তো 4th টার্ম মানে কিমান হৈ গল 14 আৰু 5th টার্ম মানে কি হৈ গল 15 divided by 2 that means 29/2 that means 14.5 আৰু 15 minus 14.5 that means কি যাব 0.5 this is our answer 29 সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান যদি বেলনটোৰ উচ্চতা 2 cm হয় তেন্তে শংকুটোৰ হেলনীয়া উচ্চতা হ'ব কি বুলি কৈছে এটা সমান ব্যাসাৰ্ধৰ বেলন সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান তো সমান ব্যাসাৰ্ধৰ এটা বেলন দ্যাট মিন্স কি যাব twice pi rh
that is equal to the শংকু বিস্তকালী একে বুলি কৈছে তো পাই rl তো পাই cancel r আৰু r কি হৈ গল cancel then 2 to থাকি গলে তো cancel না 2 into height to কিমান দিছে বেলন to উচ্চতা 2 equal to what l তেনেলে শংকুটো হেলনি আছে তা 2 দুগুণ 4 cm 2 পূৰণ 2 4 cm হৈ গল নেক্সট এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে ব্যাস এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে বৃত্তটো ব্যাস কাৰণ বৃত্তটোৰ ব্যাসৰ দুই মূৰে স্পৰ্শক দুডাল থাকে ঠিক আছে নেক্সট এ আৰু বি যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে কিউ আৰু আৰ এনে দুটা সংখ্যা পোৱা যাব যাতে a equal to bq plus r ইউক্লিডৰ ডিভিজনটো এটো বহুতবাৰ বুজোৱা হৈছে তো আহিবই আৰু সদায় মনত ৰাখিবা আৰু কি হয় এটো হল এটোলৈকে বুজাই থোৱা হৈছে কোনটা এৰিয়াত ভিডিওত এটা আমাক কি দিয়া আছে 4 - 3 আৰু 8 5 বিন্দু সংযোগী ৰেখাখণ্ড 3:1 অনুপাতত অন্তৰ্ভুক্ত কৰা বিন্দুটোৰ স্থানাংক হল আচ্ছা বিন্দুটোৰ স্থানাংক 3:1 অনুপাতত ওকে x2 সবতে বেলেগ বেলেগ আছে নেকি আচ্ছা এটো 3 3 দুটা আছে 6 আছে 7 আছে সো x2 কে চাই লম বাৰু x2 যদি আমি উলিয়াব পাৰো x2 চাই লম x মানে কি যাব m1 x2 plus m2 x1 divided by m plus 1 that is what 4 কাৰণ m plus 1 m1 plus m2 3 plus 1 কি যাব 4 এটা তো m1 3 into x2 কিমান গল 8 plus m2 1 into x1 কি গল 4 divided by 4 তো 8 3 গুণ 24 plus 4 divided by 4 24 plus 4 মানে কি যাব 28 by 4 আলটিমেটলি কি যাব 7 তো x এর ভ্যালু তো কিমান পাই গলো আমি 7 আৰু x এর ভ্যালু 7 এটাতে আছে তো আমি নকৰিলেও হল মানে তো বাস আমি এনেকে কৰিব লাগে মানে এমসিকিউজ বিলাক সদায় এটা বেলেগ বেলেগ টাইপত কৰিবা ঠিক আছে নেক্সট 14.41 ৰ বৰ্গমূল তো 14.41 ৰ বৰ্গমূল কিমান যাব 12 পইণ্ট কি হৈ যাব 1 হ'ব তো কেনেকে জানিলা তুমি চোৱা এটো 146 আছে না এপিনে তো 146 আছে তো ইয়াৰ নিয়ারেস্ট কি হৈ গল 144 মানে কি হৈ যাব 12 স্কয়াৰ তো আলটিমেটলি এটাটো গম পাই গলো আমি 12 আহিব খাটাং 12 পইণ্টে আহিব কাৰণ এটো কাৰণে তুমি 144 হ'ব না 12 পইণ্ট আৰু 12 পইণ্টটো কিবা আছে জানো নাই তো দেখে অপচন এটো আৰু ইনো ইউনিট প্লেছত 1 থাকিলে তো ইয়াত 1 থাকিব লাগিব নহলে কি থাকিব লাগিব 9 থাকিব লাগিব তো এনেকুৱা আৰু তো এবিলাক অকমান ভাবি লব লাগে আৰু তলৰ কোনজোৰ সমীকৰণ সংগত বুলি কৈছে সংগত হবলে হলে তোমাৰ কি হ'ব লাগিব ইয়াতো তুমি কটাকটি কৰিব লাগিব নহলে লগ লগা হ'ব লাগিব এটো সংগত হৈছে কি চাওঁচোন এটো 2/4 এটো সংগত নহল বাৰু এটো 2/4 that means 1/2 আৰু 3/6 মানে 1/2 তো গতিকে এটো মিলি গল যেটা তো চাবই না লাগে আৰু আচ্ছা ইপিনো হৈ যাব পাৰে ন তো -5 বা -7 তো নাই মিলা তো গতিকে এটো প্যাৰালেল হল সংগত নহয় কনসিস্টেন্ট আৰু ইয়াত তুমি চোৱা ইয়াত কি আছে 1/2 আৰু ইয়াত কি ওলাইছে -2 by -1 এটো বেলেগ এটো কটাকটি কৰিব ইয়াস এটো সংগত b2 সংগত আৰু ইয়াত কি ওলাই আছে তলৰ কোনজোৰ সমীকৰণ সংগত ইয়াত কি ওলাই আছে 2/1 ওলাই গল আৰু ইয়াত কি ওলাইছে ইয়াত তলত কি আছে 1 divided by 1/2 তো এটো ৰেচিপ্ৰকাল হৈ গলো কি যাব আলটিমেটলি 2/1 এ হ'বগে গবলে কাৰণ এটো ৰেচিপ্ৰকাল হৈ যাব আৰু ইপিনে কি আছে 5/7 গতিকে এটো সমান্তৰাল তো গতিকে a আৰু c সমান হয় এটো b টো হৈ গল সংগত নেক্সট 35 যদি a1x plus 3y plus c1 equal to 0 আৰু 4x plus b2y plus c2 equal to 0 সমীকৰণৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে অদ্বিতীয় সমাধান থাকিব তেন্তে আচ্ছা তো তেতিয়া কি হ'ব বুলি কৈছে অদ্বিতীয় সমাধান হ'বলে হলে কি হ'ব লাগিব কটাকটি কৰিব লাগিব ঠিক আছে নাই এটা b জায়গাত যদি 3 আছে ওকে b জায়গাত 3 থাকিলে ওকে এটো তুমি সহায়ত b জায়গাত 3 আছে তো ইয়াত তুমি b2 জায়গাত কি লবা b2 জায়গাত 4 দিছে ধৰা এটো 4 হৈ গল তেতিয়া a1 ৰ জায়গাত কি আহি গল তেতিয়া এটো যদি চালো তেন তো a1 ৰ জায়গাত কি আহি গল 3 দেন 3/4 আৰু 3/4 তো নহবগে গবলা কটাকটি নহবই হল
গতিকে এইটো অপশ্যন হ'ব নোৱাৰে কাইণ্ডটো বুজি পাইছা কি নাই আৰু ধৰা b2 জেগাত যদি 1 মই এনে দেখুৱাই আছো তোমাক b2 জেগাত যেনিবা 1 ললো তো 1/3 তেতিয়া এইটো চোৱা 1 এইটো 3/1 তেতিয়াতো b2 জেগাত 1 দিয়া লগে লগে a1 তো obviously 12 আহি গলে দেন তো 12 তেতিয়া 12/4 মানে কি হৈ যাব 3/1 এ হ'ল তো এটো নহব এটা তুমি চোৱা ইয়াত চোৱা b2 জেগাত যদি তুমি 3 ললা হেতেন তো b2 জেগাত 3 লোৱা লগে লগে 3 ইয়াতো 3 আছে ন 3/3 কি যাব 1 তো a1 কি হৈ গল 4 হৈ গল দেন তেতিয়া তো 4 ইয়াতো 4 আছে তো 4/4 1 এটো নহব তো অপচন কোনটো যাব এটো হ'ব তুমি চোৱা ইয়াত a1 ৰ জায়গা তুমি যদি 5 দিয়া ইয়াত কি আছে 5/4 ইয়াতটো 3 আছে আৰু ইয়াত যদি তুমি ইয়াত কি আছে 1 3/1 দুইটা বেলেগ বেলেগ হয় না নহয় তো গতিকে এটো কটাকটি কৰিব ঠিক আছে নেক্সট 2 + √3 আৰু 2 - √3 শূন্য বিশিষ্ট বহুপদটো হ'ব শূন্য বিশিষ্ট বহুপদটো যদি হয় শূন্যৰ সৈতে যোগফল হ'ব লাগে শূন্যৰ যোগফল কৰিলে 2 + √3 plus 2 minus √3 এটো গুছি গল থাকি গল কিমান 4 তো গতিকে আলটিমেটলি শূন্য সমষ্টি কি যাব -4x হ'ব লাগিব তো -4x এটো আছে ঠিক আছে না তাৰ পিছত কি হৈ যাব প্লাস শূন্যৰ পূৰণফল 2 plus √3 আৰু এপিনে কি যাব 2 minus √3 এটো a plus b a minus b that means 2 square minus √3 square 2 square মানে 4 minus √3 square মানে 3 4 minus 3 মানে 1 তো +1 হ'ব তো গতিকে x square minus 4x plus 1 okay next ax plus by plus equal to 0 ৰেখাডাল মূল বিন্দুৱে যোৱাৰ শৰ্তটো হ'ল c equal to 0 তো সদায় মনত ৰাখিবা মূল বিন্দুৱে যোৱাৰ হৈ গল c equal to 0 এডাল সৰল ৰেখা এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে হেডাল হ'ব ছেদক মনত ৰাখিবা এটা বিন্দুত ছেদ কৰিলে স্পৰ্শক দুটা বিন্দুত ছেদ কৰিলে ছেদক ঠিক আছে না আৰু সৰল ৰেখাই বুলি কৈছে আৰু এডাল জিয়া হ'ব যদি ৰেখা খণ্ড হ'লেতেন ওকে নেক্সট 39 এটো কি দিটো আছে ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক যাতে এংগল পিওকিউ ওকে এটো এটা বৃত্ত হৈ গল ও কেন্দ্ৰযুক্ত বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক যাতে এংগল পিওকিউ ইকুৱেল টু 110 এটা কি কৰিছা পিটিকিউ এটো 70 হ'ব কাৰণ এটো এংগল আৰু এটো এংগল দুইটা এংগলৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব লাগিব তো এটা যদি 110 হয় obviously to কি হ'ব লাগিব 70 নেক্সট এটা ঘনকৰ পৃষ্ঠকালি 486 সেন্টিমিটাৰ স্কয়াৰ হলে ঘনকটোৰ আয়তন তো ঘনকৰ পৃষ্ঠকালি তো 6l স্কয়াৰ ইকুৱেল টু 486 yes এতিয়া এটো যদি হৈ যায় 8 so 8 * 8 কিমান তো l স্কয়াৰ ইকুৱেল টু 81 that means l square equal to 9 square তো l equal to কি যাব 9 এটা ঘনকটোৰ আয়তন তো l cube that means 9 cube আৰু 9 cube মানে হৈ গল 729 অপচন হৈ গল এটো ঠিক আছে নেক্সট যদি এটা বৃত্তৰ পৰিসীমা মানে কি যাব টুৱাইস পাই r আৰু কালি মানে কি হৈ গল পাই r স্কয়াৰ খন সাংখ্যিকভাৱে সমান হয় ওকে পাই কেনসেল twice pi r equal to pi r square pi cancel r দুটা আছে তেন্তে কি যে ব্যাসাৰ্ধ so r এটা থাকি গল r equal to 2 units সকল টেক্সট বুকৰ মেথছ তলৰ কোনটো সম্ভাৱিত হ'ব নোৱাৰে yes মাইনাস কেতিয়াও নেগেটিভ কেতিয়াও সম্ভাৱিত হ'ব নোৱাৰে নেক্সট যদি a tan theta equal to x আৰু b cot theta equal to y তেন্তে xy মান ঠিক আছে xy মান ab হ'ব কাৰণ x into y কৰি দিয়া এপিনে কি যাব a tan theta into b cot theta আৰু tan theta into cot theta কাটাকটি গুছি যাব তো থাকি যাব কি ab তা তুমি ভাবিব পাছা কেনেকে কাটাকটি গল তা cot theta মানে কি হয়নো 1 কি হৈ যায় tan theta তো গতিকে এটো tan theta কেনসেল হৈ গল ab তো আনসারটো হৈ যাব ab ঠিক আছে নেক্সট ওকে 44 টো লম্বা আছে তো এতিয়া কৈ দিম ৰবা চাই লোৱা 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হৈ গল ঠিক আছে না 4 9 আৰু 4 ৰো হৰণ যাব লাগিব 9 ৰো হৰণ যাব লাগিব কি 12 ৰো হৰণ যাব লাগিব 144 12 ৰে যায় জানো না যায় ঠিক আছে না এটো সৰি 10 ৰে না যায় বাকি কিটাকটো 10 ৰে যায় 3 6 9 4 ৰে 360 যায় না যায় যাব চাগে यस যাব ওকে
ঠিক আছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো সুধিছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো আচ্ছা এটোতো পূৰ্ণবৰ্গ সংখ্যাই নহয় ঠিক আছে না তো গতিকে এটো নহয় কাৰণ এটো 10 দি নাযায় এটো গুটে কেটাৰে যায় এটো গুটে কেটা যায় কিন্তু এটো পূৰ্ণবৰ্গ সংখ্যা নহয় তো গতিকে হৈ গল এটো ঠিক আছে এটা তুমি চোৱা এটো 12 এটো 30 আৰু এটো 60 ঠিক আছে এই গুটে কেটা পূৰ্ণবৰ্গ মানে 12 স্কয়াৰ 30 স্কয়াৰ 60 এটোতো নহয় এটো কাৰণে ডাইৰেক্ট অপচন এটো পা নাইকিয়া হৈ গল আৰু 144 ঠিক আছে তাক 10 হৈ নাযায় এটো কাৰণে এটো নাইকিয়া হল থাকি গল ইহন দুটা তো ইহন দুটা ভিতৰত আটাইতকৈ সৰুটো দিছে তো অবিয়াসলি এটো যেটো দুইটা পূৰ্ণ সংখ্যা হয় তো সৰুটো 900 তো আনসাৰটো কি যাব 900 তো এটো আমি এনেকৈ কৈ পাৰো আৰু তুমি যদি কনসেপচুয়ালি কৰিবলৈ বিচাৰা তো তাৰ কাৰণে কি যাব এই তিনিটাৰে যাব লাগিব না না তিনিটাৰে যেটো যাব লাগিব এলসিএম উলিয়াব লাগিব তো 4 মানে কি হৈ যাব 2 * 2 9 মানে কি হৈ যাব 3 * 3 আৰু 10 মানে কি হৈ যাব 2 * 5 দেখে এলসিএম যেটা মই উলিয়াম 2 স্কয়াৰ * 3 স্কয়াৰ * 5 মানে 2 দুটা আহিব 3 দুটা আহিব দুটো অলৰেডি আহিলে তো 4 * 9 কি হৈ যাব 36 36 * 5 that means কি হৈ যাব 180 তো 180 একবাৰ কৰিলে 180 180 লগত তুমি দুবাৰ কৰা এনেকৈ কৰি গৈ থাকিবা আৰু 360 180 লগত দুবাৰ কৰিলে 360 কিন্তু 360 টো পূৰ্ণবৰ্গ নহয় আমাক সৰু পূৰ্ণবৰ্গ লাগিব আৰু 180 লগত 3 ৰে কৰিলে 540 180 লগত 4 কৰা পূৰণ 720 আৰু 180 লগত 5 কৰাটো কি যাব 900 900 so this is our answer and lastly 44 number question to কি দিছো আছিল যদি cm আৰু actually lastly word to নাই সাগে মই আমি এনেকে কমতে ন অপভংশ কিছুমান হৈ যায় ন আর থাকিব পায় মতো ইংলিশৰ টিচাৰ নহয় কিন্তু lastly চাবলে word to আছে না এক্সিষ্ট কৰে না কৰিব পাৰে নকৰিব পাৰে নাজানো দে ইংলিশৰ জানিব ওকে এনিৱে যদি cm আৰু rn কি দিয়ে কমে abc আৰু pq ৰ মধ্যমা আৰু ত্ৰিভুজ abc হয় তেনে তলৰ কোনটো শুদ্ধ আচ্ছা abc তো কি দিটো আছে cm এটো মধ্যমা cm আৰু এটো কি গল rn তো এটা কি হৈ যাব amc pnr তো এটো প্ৰথমটো শুদ্ধ তো amc আৰু pnr শুদ্ধ amc আৰু prn হ'ব নোৱাৰে না হ'ব নোৱাৰে কাৰণ c লগত n কোনটো নহব না c লগত r টো ইকুৱেল আছে না কাৰণ a লগত p b লগত q c লগত কোন r গতিকে c লগত r আৰু a লগত p ফিক্স হৈ থাকিব লাগিব না তেনেকা চাই দিলে হ'ল তো c লগত p হৈ আছে তো নহব না a আৰু p ইকুৱেল হৈ আছে না ইয়াতে হৈ গল গতিকে প্ৰথমটোৱে শুদ্ধ হৈ আছে ঠিক আছে তো ইয়াৰ লগে লগে তোমালোকৰ উদালগুৰি পেপাৰখন শেষ হৈ গল মই আৰু এখন নতুন পেপাৰ লৈ আহি আছো জলদি ঠিক আছে বাই বাই